ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি দশম শ্ৰেণীৰ স্থানাংক জ্যামিতিৰ ইংলিছত কোঅৰ্ডিনেট জ্যামিতিৰ তোমালোকৰ সেকশন ফৰ্মুলাটো বিভাজন সূত্ৰটো মই আজি বুজাই দিম তোমালোকে এটো ভালকে চাবা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা গতিকে এতিয়া মই পাঠটোলৈ যাওঁ ইয়াত চোৱা তোমালোকে এটা কথা মন কৰিবা যে বিভাজন সূত্ৰ যদি সেকশন ফৰ্মুলা এই সেকশন ফৰ্মুলাটো তোমালোকে কেনেকৈ মনত ৰাখিবা গতিকে তোমালোকৰ পৰীক্ষা যেতিয়া তোমালোকে অংক দিব সূত্ৰটো হয়তো মনত ৰখা বুদ্ধিটো তোমালোকে নিজে কৰি ল'ব লাগিব সূত্ৰটো যেতিয়া মনত থাকিব তেতিয়াহে তোমালোকে অংকটো কৰিব পাৰিবা যে মই সূত্ৰটো লিখি দিছো ইয়াতে এইটো সেকশন ফৰ্মুলাৰ ইয়াত ধৰা a আৰু b সাপোজ তোমালোক প্ৰথমতে মই তোমালোকৰ সেকশন ফৰ্মুলা কেনেকৈ মনত ৰাখিবা সেইখিনি বুজাই দিম তাৰ পিছতহে তোমালোকক সেকশন ফৰ্মুলা কেনেকৈ ওলাল সেইখিনি কৰি দিম ইয়াৰ আগত চোৱা যদি এই যে সৰলৰেখা এডাল ৰেখা এডাল a আৰু b ইয়াৰ স্থানাংক তোমালোকক দিয়া জানা তুমি x1 y1 ইয়াৰ স্থানাংক তোমালোকে x2 y2 যদি এই ৰেখাডালক এটা অনুপাতত ভাগ কৰা হয় গতিকে ইয়াৰ মাজত এটা বিন্দু ললো মই p এটা দিও p এটা বিন্দু এই বিন্দুটো আমি কেনেকৈ ভাগ হৈছে m1 m2 এই অনুপাতত ভাগ হৈছে আৰু এইটো কয় অন্তঃবিভক্ত অন্তঃবিভক্ত কৰা হৈছে এইটো ইন্টাৰনালি ডিভাইড কৰা হৈছে এক্সটাৰনালিও আছে আমি এইটো নালাগে বহিৰ্বিভক্তটো আমাক ইন্টাৰনালিটো আছে গতিকে ইয়াত তোমালোকে কি কৰিবা m1 s2 ইয়াক ভাগ কৰিছে তাৰ মানে আমাৰ ap অনুপাত তেনেকৈ হৈছে ap বা pb ৰেচিও হিচাপে হৈছে m1 m2 এটা এটা অনুপাতৰ ভাগ হৈছে তোমালোকৰ 1 অনুপাত 2 ভাগ কৰিব পাৰা 3 অনুপাত 2 এনেকুৱা অনুপাত 1 1 সমান অনুপাত ভাগ কৰিব পাৰে সেইটো ধৰি লৈছো আমি m1 আৰু m2 অনুপাত ভাগ কৰিছে তে তোমালোকৰ প্ৰথম কথা হ'ব এই যে p বিন্দুটোৰ স্থানাংক উলাব লাগিব ইয়াৰ স্থানাংক আমি নাজানো এইটো এই বিন্দুটোৰ স্থানাংক কেনেকৈ উলিয়াম xy ধৰা হল pxy এই বিন্দুৰ স্থানাংক উলিয়াম গতিকে তোমাৰ পৰীক্ষাত তোমালোকৰ এইটো কথা ভালকৈ বা মনত ৰাখিবলৈ সূত্ৰটো তোমাৰ কেনেকৈ মনত ৰাখিবা সূত্ৰটো মনত ৰখাটোৱে তোমালোকৰ কিছুমান অসুবিধা হ'ব পাৰে সেই সূত্ৰটো মনত থাকিলে অংকবিলাক তোমালোকে সহজে কৰিব পাৰিবা গতিকে সূত্ৰটো কেনেকৈ মনত থাকিব লাগে মই টেকনিকটো তোমালোকক খালি বুজাই দিছো ইয়াত চোৱা যেতিয়া x স্থানাংক লাগিব এটা x আহিল x স্থানাংক সদায় এইটো কথা মন কৰিবা অনুপাতটো যদি দিয়া থাকে m1 m2 এই অনুপাতটো দিয়া আছে এই m1 প্লাস m2 তোমালোকে যোগ কৰি লবা লোৱাৰ পিছত m1 যেটো আছে এই m1 ৰ অপোজিটে x2 আছে এইটোৰ লগত এইটো পূৰণ কৰিবা ইয়াৰ অপোজিটে যেটো আছে তাৰ মানে m1 আৰু x2 পূৰণ হ'ব হেতু কথা মনত ৰাখিবা যেটো এটা x স্থানাংক ওলাব লাগে এই দুটা x হ'বই লাগিব তেতিয়া m2 আমাৰ এতিয়া আহিব m2 আহিব এতিয়া এইফালে চোৱা এইফালে আহিব এইটোলৈ পূৰণ কৰিবা m2 পূৰণ x1 গতিকে আমাৰ x স্থানাংক ওলাই গ'ল ঠিক আছে y স্থানাংক তোমালোকে আৰু অসুবিধা একো নাই এইখিনি একেই হ'ব m1 m2 খালি তোমালোকে ইয়াত যেহেতু ইয়াৰ x থাকিলে তোমাৰ x লিখিছা ইয়াত y স্থানাংক ওলাব লাগে ইয়াত m1 y2 প্লাস m2 y1 হৈ গ'ল এনেকুৱা ধৰণে তোমালোকে মনত ৰাখিব পাৰিবা উল্টা কৰি এটা লিখি লোৱাৰ পিছত আনটো তোমালোকে আহি যাব কিয় ইয়াতে x থাকিলে আমাৰ x2 x1 হ'ল y থাকিলে y2 y1 হ'ব আৰু ৰেচিটো তোমালোকৰ m1 প্লাস m2 m1 প্লাস m2 m1 প্লাস m2 লিখিব লাগিব যোগ কৰি পেলাই এটো হৰণ কৰি দিবা জাস্ট মানে টেকনিকটো শিকাইছো এটো সূত্ৰটো কেনে মনত ৰাখিব লাগে আৰু বেলেগে বেলেগ ধৰণৰ মনত ৰাখিব পাৰে কিন্তু এই সূত্ৰটো মনত ৰখা বুদ্ধিটো তোমালোকে উলাই ল'বা আৰু মধ্যবিন্দু দিয়ে মাজত দি দিয়ে বিন্দুটো তেতিয়া এটো মিডিল হৈ যায় তেতিয়া মিডিল হৈ গলে কি হ'ব এইখিনি সমান এইখিনি হ'ব এটা সাপোজ ধৰ মিডিলত দি দিলো মই এটো এই মধ্যবিন্দু স্থানাংক লাগে এটো আহে পৰীক্ষা মধ্যবিন্দু স্থানাংক অংক মধ্যবিন্দু হলে এইখিনি সমান এইখিনি হ'ব তাৰ মানে 1 সমান এইখিনি সমান 1 হলে এইখিনি সমান 1 হ'ব তেতিয়া হলে এইবিলাক সব তোমালোকৰ ৰেচিওটো 1 1 হৈ যাব 1 1 1 1 যোগ কৰি 2 হ'ল 2 আহি গ'ল চা আৰু ইয়াতে x2 প্লাস x1 হ'ব
আকৌ ইয়াত চাবা m আৰু 1 1 2 হৈ গ'ল যোগ কৰিলে আৰু এইখিনি হ'ব 1 পূৰণ কৰিলে y2 থাকিব y পূৰণ কৰিলে কি হ'ব এইটো y2 থাকিব গতিকে y1 y2 গতিকে মধ্যবিন্দু স্থানাংক কেতিয়াবা হয়তো পৰীক্ষাত তোমালোকক এনেকৈ উলিয়াব দিব পাৰে পৰীক্ষাত কুৱেশ্যন আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে তোমালোক সব মন কৰিবা যে কুৱেশ্যন এনেকুৱা হ'ব পাৰে ধৰা এ এটা দিলে ই এটা বিন্দু 3 1 দিলো আৰু এটা বিন্দু বি এটা বিন্দু ইয়াত দিলো তোমালোকক ধৰ 1 আৰু 7 দিলো এনেকৈ দিলো এ ইমান 3 1 b1 7 বিন্দুটাৰ মধ্যবিন্দু স্থানাংক উলিয়াব লাগে এটা 1 মাৰ্ক থাকে মডেল প্ৰশ্নত তে মধ্যবিন্দু স্থানাংক তোমালোক সহজে উলিয়াব পাৰিবা তে এ বিৰ মধ্যবিন্দু স্থানাংক কি হ'ব এইটো মধ্যবা ডাইৰেক্ট লিখিবা মধ্যবিন্দু স্থানাংক মধ্য বিন্দুৰ স্থানাংক এটো উলিয়াব দিয়া পৰীক্ষা তে কি কৰিবা 2 হ'বই তলত x1 y1 যোগ কৰিবা 3 যোগ 1 আৰু 2 7 আৰু 1 যোগ কৰা 1 যোগ 7 হৈ গ'ল যে তোমালোকৰ 4 2 8 2 2 4 2 4 গুণ 8 চোৱা এনেকুৱা ধৰণৰ মধ্যবিন্দু স্থানাংক তোমালোক উলিয়াব দিব পাৰে তে মধ্যবিন্দু স্থানাংক উলিয়ালে তোমালোক কি কৰিবা x1 + x2 / 2 y1 + y2 / 2 এনেকৈ ধৰণৰ মধ্যবিন্দু স্থানাংকবিলাক তোমালোকে উলিয়াব পাৰিবা আৰু পৰীক্ষাত নিশ্চয় এনেকুৱা অংক আহে তোমালোকে মন কৰিবা এইবিলাক প্ৰশ্ন পৰীক্ষাত আহে কিন্তু এনেকুৱা ধৰণৰ অংকবিলাক এনেকৈ কৰিবা এতিয়া তোমালোকে চোৱা এতিয়া এই বিভাজন ফৰ্মুলাটো কেনেধৰণে আমি উলিয়াব পাৰো জ্যামিতিৰ সহায় এতিয়া এটা কথা মন কৰিবা সদায় আমি 4টা কোৱাড্ৰেন্ট পাওঁ মই এটা কোৱাড্ৰেন্ট লৈছো সদায় এইটো xy প্লেনটো লৈছো এইখিনি লৈছো ফাৰ্ষ্ট কোৱাড্ৰেন্টটো লৈছো ফাৰ্ষ্ট কোৱাড্ৰেন্টটো এইকাৰণে লোৱা হয় যে তাত যেহেতু এইখিনিও পজিটিভ থাকে এইখিনিও পজিটিভ সুবিধা হয় সেইকাৰণে ফাৰ্ষ্ট কোৱাড্ৰেন্টে প্ৰমাণখিনি কৰা হয় এতিয়া ইয়াত চোৱা আমি এই কোৱাড্ৰেন্টত আমি a b দুটা বিন্দু লৈছো a বিন্দু মানে x1 y1 আৰু b বিন্দু মানে x2 y2 আৰু p এটা বিন্দু লৈছো তাৰ মানে যেহেতু এই ab ৰেখাডালক m1 / m2 কাটিছে ৰেচিও হিচাপে কাটিছে যে p xy বিন্দুৰ স্থানাংক এই p বিন্দুটোৰ স্থানাংক আমি উলিয়াব লাগিব p বিন্দুৰ স্থানাংক কেনেকৈ উলিয়াম এইটো কথা মন ৰাখিবা এইটোৰ পৰা সদায় লম্ব টানিবা x অক্ষত গতিকে p ৰ পৰা লম্ব টানিলা x অক্ষত আৰু b ৰ পৰা লম্ব টানিবা গতিকে তোমালোকে লম্ব টানি লবা x অক্ষৰ ওপৰত তেনেকৈ লিখিবা x অক্ষৰ ওপৰত x অক্ষৰ ওপৰত কি লব ar ps আৰু bt কি হল আমি লম্ব টানিম লম্ব টানা হল এই লম্ব টানি দিবা তাৰ পিছত লম্ব তোমালোকে কি কৰিবা এইটো aq আৰু pc কাৰ সমান্তৰালকৈ x ৰ সমান্তৰালকৈ টনা হল গতিকে আমি লিখিম x অক্ষৰ সমান্তৰালকৈ x অক্ষৰ সমান্তৰালকৈ aq আৰু pc আমি কি টনা হল তোমালোকৰ কিতাপত এইবিলাক গোটেইখিনি কথা কৈ থোৱা আছে নিশ্চয় তোমালোকে কিতাপৰ টেক্সট বুকখন চাবা এইখিনি পাৰিবা দিয়া তাৰপিছতে যে টানি দিলো এটা আমাৰ যে ত্ৰিভুজ হল চোৱা আমাৰ দুটা ত্ৰিভুজ সৃষ্টি হল এতিয়া এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ এই ত্ৰিভুজৰ সৃষ্টি হল এই ত্ৰিভুজ দুটা আমি লিখি লম PAQ চোৱা PAQ ত্ৰিভুজ
পি এ কিউ এটা ত্ৰিভুজ পাম আৰু এটা ত্ৰিভুজ পাম কি দুটা ত্ৰিভুজ পাম এই ত্ৰিভুজৰ সদৃশ হ'ব ত্ৰিভুজ পি এ কিউ সদৃশ ত্ৰিভুজ কি হ'ব পি বিপিচি বিপিচি গতিকে তোমালোকে বিপিচি পি এ কিউ দুটা সদৃশ ত্ৰিভুজ পাবা এতিয়া ইয়াত সদৃশ ত্ৰিভুজ পোৱাৰ পিছত তোমালোকে এই সদৃশ ত্ৰিভুজ দুটা কিয় সদৃশ হ'ল এই ত্ৰিভুজটা পালো আমি এই ত্ৰিভুজটা সদৃশ হ'ল কি কাৰণে হ'ল তোমাৰ এ সাদৃশ্য মতে হ'ল এ সাদৃশ্য সাদৃশ্য চৰ্ত মতে এইটো সাদৃশ্য চৰ্ত মতে হ'ল এই সাদৃশ্য চৰ্ত আছে তোমালোকে এইবিলাক পাইছা বিষয় সদৃশ ত্ৰিভুজ যেতিয়া পঢ়াইছে তাত পাইছা সদৃশ ত্ৰিভুজত গতিকে এইটো সদৃশ সদৃশ হ'ব লাগিলে তোমাৰ কি হ'লে চা এইটোৰ বাহুৰ অনুৰূপ বাহু এইটো পি বি গতিকে এ বা পি এ বা এ পি সদৃশ পি বি হ'ব আমি এ পি নিদো আমি এ পি এইখিনি এ পি সমান কি হ'ব এবাৰ অনুপাত পি বি সেইটো হ'ল তাৰপিছত চোৱা এ কিউ বি চি এ কিউ কি হ'ব এ কিউ বি চি হ'ব এ কিউ পি চি মই বি চি কৈ আছো এ কিউ পি চি হ'ব আৰু পি কিউ বি চি এইখিনি হ'ব চা এতিয়া ত্ৰিভুজৰ সদৃশৰ কাৰণে বাহুবিলাকৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব অনুপাত বাহু অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব গতিকে এইটো আমি ইয়াত মানটো তোমালোকে এইটো 1 নম্বৰ লিখি লোৱা ইয়াত তোমালোকে যে মান আমি এই মানকেইটা আমি উলিয়াই ল'ব লাগিব এইটো 1 নং ধৰিলো ইয়াত আমাৰ এ পি পি পাইছো আমি এইখিনি এম এইখিনি M2 M1 M2 পাইছো এ কিউ উলিয়াই ল'বা ফাৰ্ষ্ট এ কিউ কাৰণ এই আৰ এছ ওলালে আমি এ কিউটো পাই যাম গতিকে এ কিউ ওলাব ফাৰ্ষ্ট এ কিউটো কাৰ সমান আৰ এছৰ সমান এ কিউ আৰ এছৰ সমান গতিকে আৰ এছটো ওলাবলৈ কি হয় তোমালোকৰ এইটো পাইছা এইখিনি দূৰত্ব তুমি চোৱা এইখিনিৰ পৰা এইখিনি দূৰত্ব তোমালোকৰ এক্স আছে এক্স হা গতিকে তোমাৰ আমাৰ কি হ'ব অ এছ বিয়োগ অ আৰ হ'ব লাগিব অ এছ হ'ব তোমাৰ এক্স তাৰপিছত অ আৰ হ'ব চোৱা এইটো অ আৰ এইখিনি হ'ব x1 হ'ব -x1 এটা হ'ল তেতিয়াহ'লে নেক্সট আহিব পি আমাৰ এটা ওলাই গৈ থাকিম পি চি উলিয়াম এতিয়া পি চি উলিয়াম তোমালোকে এইখিনি ওলাই ল'ব এইটো পি চি চোৱা এইটো পি চি ইয়াৰ পৰা আহিব পি চি হ'ব লাগিলে তোমালোকে এছ টি হ'ব লাগিব সমান হ'ব লাগিব গতিকে পি চি সমান এছ টি হ'লে টোটেল দূৰত্ব এইটো আহিব তোমাৰ এক্সটো আহিব তাৰমানে অ টি বিয়োগ অ এছ আহিব গতিকে অ টি হ'ল তোমালোকৰ x2 আৰু অ এছ হ'ব x এইটো পালো গতিকে আমাৰ এটা ৰেচিঅ' আমি উলিয়ালো এ কিউ বাই পি চি মানকেইটা উলিয়াই ললো ঠিক তেনেদৰে আমি নেক্সটটো উলিয়াও এইটো পি কিউ এইটো পি কিউ এইখিনি
এইখিনিৰ টোটেলটো আমাৰ কি হ'ব PS বিয়োগ QS হা QS কাৰ সমান AR সমান গতিকে PS A এইটো AR সমান AR সমান গতিকে PS হ'ব লাগিলে আমাৰ হ'ব আমাৰ এইটো PS আমাক লাগিব Y হ'ব আকৌ লাগিব AR হ'ব লাগিলে কি হ'ব Y1 হ'ব Y1 আৰু এটা আছে আমাৰ BC ওলাব লাগিব BC হ'ব লাগিলে এইখিনি দত্ত লাগিব এইখিনি টোটেল দত্ত হ'ব BT বিয়োগ আমি বিয়োগ কৰিব TC হা এতিয়া BT বিয়োগ TC হ'ব লাগিব PS ৰ সমান হ'ব লাগিব PS তে BT হ'ল তোমাৰ কিমান হ'ব Y2 আকৌ PS চোৱা PS লাগিব আমাক কি লাগিব PS মানে কিমান হ'ব Y হ'ব গতিকে আমি গোটেইখিনি মান উলিয়াই ললো এইখিনি এতিয়া আমি এক নঙত বহুৱাই দিলে আমাৰ সূত্ৰটো ওলাই যাব গতিকে আমি এক নঙত বহুৱাই চাওঁ এতিয়া আমি এক নঙত বহুৱাই চাওঁ এক নংটো দিয়া আছে আমাৰ AP by PB AQ PC আৰু PQ BC তোমালোকে এতিয়া ইয়াত বহুৱাই দিয়া AP মানে কি পাইছা AP চোৱা AP M1 এইটো M1 আৰু PB মানে M2 AQ তোমালোকে পাই গৈছা AQ মানে তোমালোকৰ এইটো AQ X minus X1 AQ মানে X minus X1 আকৌ চোৱা PC মানে এইটো হ'ব X2 X হ'ব আকৌ চোৱা PQ এইটো PQ Y minus Y1 BC মানে চোৱা BC মানে আছে Y2 minus Y এইখিনি কৰাৰ পিছত তোমালোকে M1 S2 লগত এইটো ৰেচিভ কৰিবা M1 S2 লগত এইটো সমান ৰাখিবা গতিকে ইয়াত এতিয়া M1 M2 এইখিনি লিখিবা X খিনি লিখিবা X minus X1 X2 minus X এটা ক্রস পূরণ কৰি দিয়া M1 এটা পূরণ কৰা X2 X তাৰপিছত M2 ৰে পূরণ কৰা X minus 1 ইয়াতে ওলাই যাব গতিকে M1 X2 M1 X M2X আৰু এফালে হ'ব M2X1 এতিয়া X টকাটা মই X দি লৈ আনো তে তোমালোকে X টকাটা এক লৈ M1X minus M2X M2X1 minus M1X2 এতিয়া এইকেইটা তুমি ইয়াতে মাইনাসটো তুমি বা তোমালোকে সব মাইনাস আছে মাইনাসে পূরণ কৰি দিলো সব উঠি গ'ল এতিয়া পজিটিভ হৈ গৈছে মাইনাস বিলাক M1X plus M2X
m2 x1 m1 x2 এটা x2 কমন আনা m1 plus m2 হ'ব তাৰ ইয়াতে থাকিব m2 x1 m1 x2 এতিয়া সূত্ৰটো বুজি থাকে x মানে সোয়া m2x m2x1 m1x2 তলত m1 m2 ঠিক আছে নিশ্চয় সূত্ৰটো ওলাই গল এটো ইয়াতে m1 plus m2 ওলাই সূত্ৰটো হৈ গৈছে আমাৰ এতিয়া নেক্সট আমি আৰটা এটো লগত এটো ভিডিওছৰ y2 উলিয়াব পাৰিম গতিকে y2 তোমালোকে উলাই লবা নেকি y2 ইয়াতে y2 উলাই ল তেনেকে m1 m2 ইটো y y1 y2 y ঠিক ইয়াতে ক্রস ফাংশন কৰি দিয়া m1 y2 m1 y m2 y minus m2 y1 ইয়াতে তোমালোকে y কেটা একলগ কৰি দিয়া লেফট সাইড y থকাটো লৈ আহা e প্লাস মাইনাস হ'ব আকৌ ইফালে মাইনাস লৈ মাইনাস m2 y1 minus m1 y2 মাইনাসে পইণ্ট কৰি দিয়া m1 y plus m2 y সব পজিটিভ হ'ব গতিকে ইয়াতে y টো কমন লোৱা m1 m2 ইয়াতে থাকি গল m2 y1 m1 y2 এটাকে y is equal to m1 m2 বা তোমালোকে এনে আগতে লিখিব পাৰা m1 y2 m2 y1 এনেকৈ লিখিব পাৰা আৰু এটো তোমালোকে মিলা লিখিব পাৰা আমি m1 টো আগত লিখিব পাৰা তোমালোকে এনেকৈ মিলা লিখিবা মিলা লিখিলে তোমাৰ আপত্তি নাই গতিকে ইয়াতে তোমালোকে মিলা লিখিব পাৰিবা গতিকে ইয়াতে y মান হল ঠিক তেনে x মানটো এটো হল x মানটো তোমালোকে মিলা লিখিলেও তোমালোকৰ আপত্তি নাই তোমালোকে এনেকৈ মিলা লিখিব পাৰা x2 দি পেলাই তলত m1 m2 m1 আছে কাৰণে m1 টো মই আগত লিখিলো m1 x2 আৰু ফালে m2 x1 সুবিধা কাৰণে কৰিছো গতিকে স্থানাংকটো আমাৰ ওলাই গল গতিকে এটো সূত্ৰ হ'ব x স্থানাংক এটো ওলাল আৰু y স্থানাংক ওলাল এটা সূত্ৰটো আমাৰ ওলাই গল গতিকে এনেকে ধৰণৰ তোমালোকে প্ৰমাণটো কৰি চাব পাৰা ঘৰত তোমালোকে এনেকে প্ৰমাণ কৰিবা তেতিয়া অংকবিলাক কৰোতে সুবিধা হ'ব এটো কনসেপচন ক্লিয়াৰ কাৰণে সাধাৰণতে প্ৰমাণটো কৰি দিয়া হ'ল আজিলৈ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিলো